নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী পশ্চিম কাৰ্বি আংলঙৰ খেৰণী আৰু ডংকা মোকামৰ ঘটনাৰ পিছত ডিফুত CEM তুলিৰাম ৰংহাঙৰ প্ৰথমটো প্ৰতিক্ৰিয়া PGR আৰু VGR সন্দৰ্ভত 26 ডিসেম্বৰৰ প্ৰতিবাদকাৰীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হ'ব এখন ত্ৰিপাক্ষিক বৈঠক PGR আৰু VGR সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰীয়ে বিশদভাৱে আলোচনা কৰিব প্ৰতিবাদকাৰীৰ সৈতে আনহাতে খেৰণীৰ ঘটনাত নিহত দুজন ব্যক্তিৰ পৰিয়ালক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা 5 লাখ টকাকৈ এককালীন সাহায্যৰ কথা ঘোষণা কৰিছে CEM তুলিৰাম ৰংহাঙে জিলাখনত শান্তি প্ৰগতি বজাই ৰখাৰ স্বাৰ্থত সকলোকে মিলাপ্ৰীতিৰে থাকিবলৈ তুলিৰাম ৰংহাঙে জনাইছে আহ্বান ঘটনা খেৰণী যেটা ঘটনা কৰিছে বিজিআৰ যিটো আন্দোলন কৰা সময়ত দুজন প্ৰাণ যাবলগীয়া হৈছে তাৰ কাৰণে দুখ প্ৰকাশ কৰিছোঁ আৰু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ বুদ্ধি আত্মাটো যাতে চিৰদিনলৈকে শান্তি থাকে আৰু লগতে মই কাৰ্বি আংলং অঞ্চলৰ তৰফৰ পৰা যি সহায়িতা কৰিব লাগে মই সহায়িতা কৰিছোঁ তেওঁলোকৰ ডেড বডি ঘৰলৈকে মই পঠাই দিয়া হৈছে আৰু মই তেখেতসকলৰ যিটো শ্ৰাদ্ধ হ'ব এম্বুলেঞ্চ ছাৰ্ভিচলৈ মই নিজেও যাম আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা এককালীন সাহায্য মই দিয়া হৈছে 5 লাখ লিষ্ট অঞ্চল আৰু লগতে আমাৰ সুৰক্ষিতে তেওঁলোকৰ 5 লাখ টকা এককালীন সাহায্য কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নামত দিয়া হৈছে খেৰণীত ক্ৰমাৎ উন্নত হৈছে পৰিস্থিতি ৰাইজক শান্তি বৰ্তাই ৰখাৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনাত মিলিত হৈছে দুই ফৈদৰ নেতৃত্ব আৰক্ষীৰ গুলীত মৃত্যু হৈছিল এজনৰ একাংশই জ্বলাই দিছিল ঘৰ দোকান জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাইছে এজন বিশেষভাৱে সক্ষম ব্যক্তিয়ে মঙলবাৰৰ পৰিস্থিতি অধিক জটিল আৰু বেদনাদায়ক আছিল Situation has improved today. Both the groups talking to each other and our senior officials are there. Today's situation is absolutely normal and people are coming to shops, people are coming to street. So I think we should see a much better situation in days to come. The two death has actually yesterday because of police firing. One person has died, and because the agitator has burned few houses and shops. One physically silenced person. He could not come out of his home, so he died. In fact, he got burned alive. So that's the very pathetic situation yesterday we have seen. So far there is a 2 death, and there are 2 or 3 more people who got little injury. ৰাজ্যৰ 14খন জিলাৰ আয়ুক্ত বদলি কাৰ্বি আংলং জিলাৰ নতুন আয়ুক্ত আৰণ্য শইকীয়া কাৰ্বি আংলঙৰ জিলা আয়ুক্ত নিৰলা ফেংছপিক বদলি ৰাজ্য চৰকাৰৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰা হৈছে নিৰলা ফেংছপিক কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত সত্যৱানক বদলি তিনিচুকীয়া জিলাৰ আয়ুক্ত হিচাপে বদলি সুমিত সত্যৱানক তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালক কামৰূপ মহানগৰলৈ বদলি কাছাৰৰ জিলা আয়ুক্ত মৃদুল যাদৱক শিৱসাগৰলৈ বদলি ধুবুৰীৰ জিলা আয়ুক্ত দিবাকৰ নাথক বঙাইগাঁৱলৈ বদলি সামাজিক মাধ্যমত ডিজিপিৰ ডিপ ফেক ভিডিঅ' প্ৰচাৰ ডিজিপিৰ ভাষ্য বিকৃত কৰি সামাজিক মাধ্যমত কৰিছিল প্ৰচাৰ অনশনৰত কাৰ্বি লোকক গ্ৰেপ্তাৰ কৰা বুলি ভুৱা প্ৰচাৰ চলাইছিল এটা চক্ৰই ডিপ ফেকৰ জৰিয়তে ডিজিপিৰ বাৰ্তা কৰিছিল বিকৃত আৰক্ষীয়ে দুষ্ট চক্ৰৰ বিৰুদ্ধে লৈছে কঠোৰ আইনী ব্যৱস্থা कल रात से या कल दिन से ये भीड़ इकट्ठी है कल दोपहर में मैं आ गया था लेट आफ्टरनून और अकेला
आप लोग ने देखा, सब प्रेस ने देखा, पूरी पब्लिक ने देखा। अकेला मैं प्रोटेस्टर्स के बीच में गया विदाउट एनी प्रोटेक्शन, विदाउट एनीबडी एल्स। मैंने रात भर उनसे बात की। दे अग्रीड एंड टुडे लास्ट नाइट देन their leader was brought from Guwahati. He had only been taken for a medical checkup because the doctor felt that the people on hunger strike, that health is deteriorating. But somebody spread a misinformation फैलाया गया कि उनको अरेस्ट किया गया है। और जिस टाइप का ये प्रोटेस्ट था, इतने लोग इकट्ठे हुए, फिर भी कल से हम लोग रिस्ट्रेंट पे थे। आज भी हम रिस्ट्रेंट रहे। कल उन्होंने ब्रिज टेक ओवर कर लिया था, फिर बातचीत करके कल ब्रिज खाली करवाया। অনশনরত লোকসকলক গ্ৰেপ্তাৰ নহয়, চিকিৎসাৰ বাবেহে নিয়া হৈছিল বুলি সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী পীযুষ হাজৰিকাৰ। দুষ্ট চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে। ডিচেম্বৰত শ্ৰীৰামপুৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ হুংকাৰ অবিভক্ত গোৱালপাৰা আক্ৰাসুৰ। কোচ ৰাজবংশীক জনজাতিকৰণ কৰাৰ নামত কৰা প্ৰতাৰণা কৰাৰ অভিযোগত এই সিদ্ধান্ত। আক্ৰাসু নেতা প্ৰদীপ ৰায়ে দিয়ে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ। 30 ডিচেম্বৰত শ্ৰীৰামপুৰ ৰাষ্ট্ৰীয় ঘাইপথ, 6 জানুৱাৰীত ছাগলীয়া ৰাষ্ট্ৰীয় ঘাইপথ আৰু 10-11 জানুৱাৰীত ৰেলপথ অৱৰোধ কৰিব বুলি হুংকাৰ দিয়ে প্ৰদীপ ৰায়ে। তামাৰহাটত অবিভক্ত গোৱালপাৰা আক্ৰাসুৰ সংবাদমেলত এই হুংকাৰ দিয়ে নেতাগৰাকীয়ে। 2026 নিৰ্বাচনৰ আগতে জনজাতিকৰণ নহলে বিজেপি চৰকাৰক উফৰাই দিয়াৰো হুংকাৰ প্ৰদীপ ৰায়ৰ। 2026 চনৰ আগতে আমাৰ জনজাতিকৰণ নহয়, এইটো স্পষ্ট কথা। কাৰণ আমাৰ লগৰ চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিছো। তেওঁলোকে একচুৱেলি জনজাতিকৰণৰ নামত জনগোষ্ঠীকে ধৰি আজি 6টা যে জনগোষ্ঠী আছে, এই জনগোষ্ঠী কি ললিপপ দিব বিচাৰিছে নেকি? না 2026 চনৰ আগত তেওঁলোকে জনজাতিকৰণ দিব বিচাৰিছে? এইটো স্পষ্টীকৰণ অসম চৰকাৰে দিব লাগে। আৰু নহলে আমি অহা 30 ডিচেম্বৰ তাৰিখে শ্ৰীৰামপুৰ হাইৰোড আমি এখনো গাড়ী চলিবলৈ নিদিওঁ। স্তব্ধভাৱে তাত আমি আন্দোলন গঢ়ি তুলিম। আমি হাইৰোড ব্লক কাৰ্যসূচী ইতিমধ্যে লৈছো। অবিভক্ত গোৱালপাৰা আক্ৰাসুৰ আমি তাৰপিছত আমি 6 জানুৱাৰী তাৰিখে আমাৰ ছাগলী হাইৰোড ব্লক কৰিম। তাৰপিছত আমি 11 বা 10 তাৰিখৰ ভিতৰত আমি শ্ৰীৰামপুৰ ৰেল অৱৰোধ কাৰ্যসূচী আমি ইতিমধ্যে ঘোষণা কৰিম। সুদীৰ্ঘ 17 বছৰৰ পাছত মাতৃভূমি বাংলাদেশত উপস্থিত হ'ল বেগম খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান। বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ অন্তৱৰ্তীকালীন অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ পুত্ৰ হৈছে তাৰিক ৰহমান। বাংলাদেশৰ সংসদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান সপ্তাহ বাকী থকা অৱস্থাত অশান্ত হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি। আৰু তেনে প্ৰেক্ষাপটতে বাংলাদেশলৈ পুনৰ উভতি আহিছে তাৰিক ৰহমান। বাংলাদেশৰ ৰাজধানী ঢাকাত তাৰিক ৰহমানক উষ্ম আদৰণি জনায় বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ কৰ্মকৰ্তাসকলে। 2008 চনৰ পৰা দেশৰ বাহিৰত থকা বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানৰ বিৰুদ্ধে একাধিক দুৰ্নীতিৰ গোচৰ ৰুজু হৈ আছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা চৰকাৰ অহাৰ পাছতে তাৰিক ৰহমানে দেশ এৰি পলায়ন কৰিছিল গ্ৰেপ্তাৰৰ ভয়ত। লণ্ডনত নিগাজিকৈ বাস কৰা তাৰিক ৰহমান শেহতীয়াকৈ উভতি অহাৰ পাছতে বাংলাদেশৰ ৰাজনীতিত নতুন সমীকৰণে দেখা দিছে। উল্লেখযোগ্য যে তাৰিক ৰহমানৰ পিতৃ হৈছে বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমান। ঢাকা বিমানবন্দৰৰ পৰা কেইবা সহস্ৰাধিক বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ সদস্যই পদযাত্ৰা কৰি আদৰি আনে তাৰিক ৰহমানক। উছমান হাদিৰ মৃত্যুৰ পিছত, উছমান হাদিৰ হত্যাৰ পিছত বাংলাদেশত হিংসাৰ জুই জ্বলি আছে। নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান সপ্তাহ বাকী আছে। নিৰ্বাচনী কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে বাংলাদেশত। আনফালে হিংসাৰ দাবানল, আনফালে নিৰ্বাচনী কুচকাৱাজ। তাৰ মাজতে 17 বছৰীয়া নিৰ্বাসনৰ অন্ত পেলাই লণ্ডনৰ পৰা বাংলাদেশত উপস্থিত হোৱাৰ সেই মুহূৰ্ত তাৰিক ৰহমানক এনেদৰে বিমানবন্দৰত কেইবা সহস্ৰাধিক সমৰ্থকে আদৰণি জনোৱা পৰিলক্ষিত হ'ল। এই সমগ্ৰ পৰিৱেশৰ ওপৰত, সমগ্ৰ পৰিস্থিতিৰ ওপৰত ভাৰতে তীক্ষ্ণ দৃষ্টি ৰাখিছে এই মুহূৰ্তত। বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ অন্তৱৰ্তীকালীন অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান
মাতৃ খালেদা জিয়া গুৰুতৰভাৱে অসুস্থ আৰু মাতৃৰ অসুস্থতাৰ পিছত পুত্ৰৰ এই আগমন বাংলাদেশৰ সংসদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান সপ্তাহ বাকী আছে বৰ্তমান যথেষ্ট অশান্ত জৰ্জৰ পৰিস্থিতি বাংলাদেশত আৰু তেনে প্ৰেক্ষাপটতে বাংলাদেশলৈ পুনৰ উভতি আহিছে তাৰিক ৰহমান তাৰিক ৰহমানক উষ্ম আদৰণি জনাইছে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ কৰ্মকৰ্তাসকলে 2008 চনৰ পৰাই দেশৰ বাহিৰত থকা বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানৰ বিৰুদ্ধে একাধিক দুৰ্নীতিৰ গোচৰ ৰুজু হৈ আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা চৰকাৰ অহাৰ পাছতে তাৰিক ৰহমানে দেশ এৰি পলায়ন কৰিছিল গ্ৰেপ্তাৰৰ ভয়ত লণ্ডনত নিগাজিকৈ বাস কৰা তাৰিক ৰহমান শেহতীয়াকৈ উভতি অহাৰ পাছতে বাংলাদেশৰ ৰাজনীতিত এতিয়া নতুন সমীকৰণে দেখা দিছে সিদ্ধাৰ্থ শৰ্মাৰ ব্যৱসায়িক প্ৰতিষ্ঠান পুনৰ খুলিবলৈ PIL দাখিল SITয়ে চেল কৰিছিল সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা নামৰ প্ৰতিষ্ঠানটো পুনৰ খুলিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL দাখিল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা ব্যৱসায়িক প্ৰতিষ্ঠানটোত সিদ্ধাৰ্থৰ সংগী আছিল চেতন ধীৰাচিয়া সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগীয়ে ন্যায়ালয়ত দাখিল কৰে PIL তামাৰহাটৰ বাসন্তীপুৰত দুৰ্ঘটনাত পতিত অভাৰলোড ডাম্পাৰ পথৰ দাঁতিত থকা 5খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানক মহতিয়াই নিলে ডাম্পাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে NL01A F6522 নম্বৰৰ ডাম্পাৰখন ভয়ংকৰ দুৰ্ঘটনাত ৰক্ষা পৰিছে কেইবাগৰাকীও লোক ডাম্পাৰৰ খুন্দাত ভাঙি চুৰমাৰ হৈছে ফাৰ্নিচাৰ হোটেল পান দোকান দৰ্জী ৰেষ্টুৰেণ্টৰ সামগ্ৰী ইপিনে ডাম্পাৰ চালকৰ দৌৰাত্মক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৰাজ্যত কৰ ফাঁকিৰ বিৰুদ্ধে 6 মাহত 30টা স্থানত অভিযান GST বিভাগৰ 6 মাহত 60 কোটি টকাৰ ৰাজহ সংগ্ৰহ ৰাজ্যিক GST বিভাগৰ বৃহৎ কৰ ফাঁকিৰ অভিযোগত এই পৰ্যন্ত গ্ৰেপ্তাৰ 5 জন লোকক কালুৱালা প্ৰতিষ্ঠানৰ পৰা 6 কোটি 30 লাখ টকাৰ ৰাজহ সংগ্ৰহ নজৰুল ইছলাম নামৰ ঠিকাদাৰৰ পৰা 1 কোটি 40 লাখ টকাৰ ৰাজহ সংগ্ৰহ BGS SGS সোনা নামৰ প্ৰতিষ্ঠানৰ পৰা 8 কোটি 20 লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে জে ইনফ্ৰাট্ৰেক প্ৰতিষ্ঠানৰ পৰা 4 কোটি 25 লাখ টকাৰ ৰাজহ সংগ্ৰহ ৰাজ্যিক GST নৱগঠিত GST ইন্টেলিজেন্স এণ্ড এনফোৰ্সমেন্ট ইউনিটে অব্যাহত ৰাখিছে কৰ ফাঁকিৰ তদন্ত আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো বিৰিঞ্চি এক বিশেষ অভিযান GSTৰ বিশেষ অভিযান বিগত 6 মাহ ধৰি চলা এই অভিযানত 30টা স্থানৰ পৰা 6 মাহত 60 কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছে GST বিভাগে নিশ্চয় জয়ন্ত যে অতি এটা আশ্চৰ্যজনক এটা বিষয় যে অসমতেই থাকি এইসকল ব্যৱসায়ীয়ে যি ধৰণে আচলতে তেওঁলোক বছৰি আমি ইতিমধ্যে কৈছো তেওঁলোকৰ বছৰি টাৰ্ণঅভাৰ 500 কোটি টকা কিন্তু তেওঁলোকে চৰকাৰক যিখিনি ন্যূনতম কৰ দিব লাগে সেইখিনি দিবলৈ তেওঁলোকে ফাঁকি দিয়ে কৰবাত ITC ক্ষেত্ৰত ফাঁকি দিয়ে বা কৰবাত তেওঁলোকে বিভিন্ন ধৰণৰ যিখিনি তেওঁলোকৰ কিনা বেচা হয় সকলোখিনি তেওঁলোকে অনলাইন যোগে কৰে বা বিভিন্ন প্ৰকাৰে তেওঁলোকে কৰে গ্ৰাহকৰ লগত কিন্তু সেইখিনি যিখিনি পৰ্যাপ্ত কৰ আচলতে চৰকাৰক দিব লাগে সেইখিনি তেওঁলোকে নিদিয়ে আৰু এনে একাংশ ধুৰন্ধৰ ব্যৱসায়ীৰ বিৰুদ্ধে বছৰ জোৰা আচলতে অভিযান চলাইছিল আৰু বিগত এই 6টা মাহত প্ৰায় 50 কোটি টকা তেওঁলোকে যি অভিযান চলাইছে সেই অভিযানৰ স্থলীতে আমি যদি কম ফেন্সি বজাৰ যিটো অভিযান চলিছিল কেইদিনমান পূৰ্বে 5 দিন ধৰি তাত অভিযান চলিছিল শেহতীয়াকৈ প্ৰায় 3-4 দিন পূৰ্বে যি আমিনগাঁৱৰ মেকলয়ত যিটো প্ৰতিষ্ঠান চাহ প্ৰতিষ্ঠান কলকাতাৰ এটা প্ৰতিষ্ঠান সেইটোতো প্ৰায় এসপ্তাহ ধৰি তাত অভিযান চলিছিল আৰু এই মুহূৰ্তলৈকে তাত অভিযান চলি আছে কিমান কোটি টকা তেওঁলোকে কৰ ফাঁকি দিছে এই মুহূৰ্তলৈকে সঠিক তথ্যটো এতিয়ালৈকে অহা নাই একো নথিপত্ৰ আচলতে বিভাগীয় কৰ্তৃপক্ষক দেখাব পৰা নাই আমি এগৰাকী ঠিকাদাৰৰ নাম যিহেতু তালিকাত কৈছো যে তেওঁৰ পৰা 4 কোটিতকৈ অধিক কৰ ফাঁকি তেওঁলোকে দিছিল সেইখিনি ইতিমধ্যে ৰাজহ সংগ্ৰহ কৰিছে GST বিভাগে গতিকে এই ধৰণৰ এটা কাৰবাৰ ব্যৱসায়ীসকলে কৰে সেয়া ফেন্সি বজাৰ ব্যৱসায়ী হওক
বা মহানগৰীৰ বিভিন্ন প্ৰান্তত গণেশগুৰিৰো কেইবাগৰাকী ব্যৱসায়ী আছে এই তালিকাত। গতিকে সেই তেওঁলোকে এখন তালিকা প্ৰস্তুত কৰিছে আৰু সেই তালিকা মতে তেওঁলোকৰ সেই অভিযান চলে আৰু সেই অভিযানৰ সময়ত প্ৰায় প্ৰত্যেকটো প্ৰতিষ্ঠানতে তিনিচুকীয়াত এটা অভিযান চলিছিল, তাত 3 দিন ধৰি অভিযান চলাইছিল। 3 দিনত তেওঁলোকৰ পৰা 5 কোটিতকৈ অধিক টকা তেওঁলোকে কৰ সংগ্ৰহ কৰি লৈছিল। যিসমূহ নথি পত্ৰ তেওঁলোকে দেখাইছিল সকলোখিনি ভুৱা আৰু যেতিয়া তেওঁলোকক সেইখিনি জৰিমনা হিচাপে আচলতে ভৰোৱা হৈছিল তেতিয়া 5 কোটি 30 লাখ টকা তিনিচুকীয়া এটা প্ৰতিষ্ঠানৰ পৰা উদ্ধাৰ কৰিছে। এই ধৰণৰ এটা কাৰবাৰ আচলতে গোটেই অসমত ৰাজ্যত চলি আছে। গতিকে সেইসকল ব্যৱসায়ী ধুৰন্ধৰ ব্যৱসায়ীৰ বিৰুদ্ধে কিন্তু অভিযান অব্যাহত ৰাখিছে ৰাজ্যিক GST বিভাগে। গতিকে শেহতীয়াকৈ 6 মাহত 50 কোটি টকা এটা ডাঙৰ এমাউণ্ট, হয়তো এই এমাউণ্টটো 2 দিনৰ ভিতৰত ইয়াৰ এই এমাউণ্টটো গৈ 50ৰ পৰা হয়তো 100 কোটি টকা পৰ্যন্ত হ'ব পাৰে। গতিকে ৰাজ্যিক GST বিভাগে এই কথাটো আহ্বান জনাইছে যে আপোনালোকে ব্যৱসায় কৰক, কিন্তু চৰকাৰক যি ধৰণৰ ৰাজহ দিব লাগে যিমান পৰিমাণৰ সকলোখিনি দি কৰি কৰক, চৰকাৰক মাধমাৰ দি নহয়। গতিকে এই ধৰণৰ ব্যৱসায়ৰ বিৰুদ্ধে এই অভিযানটো চলিয়ে থাকিব। হয়, প্ৰিন্সি ধন্যবাদ। গুৱাহাটীৰ খ্ৰীষ্টিয়ান বস্তিৰ গহনা বিপণীত চোৰৰ লুটপাট। ৰামকৃষ্ণ জুৱেলাৰ্ছ নামৰ এখন বিপণীত চুৰি কাৰ্য। নিশা চোৰে লুটি লৈ যায় সোণ ৰূপৰ অলংকাৰ। 8ৰ পৰা 10 লাখ টকাৰ সোণৰ অলংকাৰ লুটি নিয়ে চোৰে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ তদন্ত অব্যাহত। জাগিৰোডৰ নেলিত গো সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। 2খন ট্ৰাকসহ 27টা চোৰাংগৰু জব্দ কৰে নেলি আৰক্ষীয়ে। নগাঁৱৰ পৰা মেঘালয়লৈ গৰু সৰবৰাহৰ চেষ্টা। আৰক্ষীয়ে কৰায়ত্ব কৰি 4টা চোৰাংগৰু সৰবৰাহকাৰীক বৰ্তমান জেৰা চলাই আছে। গৰু সৰবৰাহ কৰা এখন ট্ৰাক সন্দেহৰ আৱৰ্তত, কাৰণ ট্ৰাকখনৰ নাই কোনো নাম্বাৰ প্লেট। জব্দ হোৱা আনখন ট্ৰাকৰ নাম্বাৰ হৈছে AS01 RC 8889। ধৃত চাহাদুল ইছলাম, আছাদুল ইছলাম, নিজামুদ্দিন আৰু জিয়াৰুল ইছলামৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত মহিলা নিহত। পুৱা বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হয় মহিলাগৰাকীৰ। মৃত মহিলাগৰাকীৰ 56 বছৰীয়া কালিয়ামা গুৰুং বুলি জানিব পৰা হৈছে। ভাৰত ভূটান সীমান্তৰ ওপৰখুটি গাঁৱত এই কৰুণ ঘটনা সংঘটিত হৈছে। ইফালে কলিয়াবৰতো হাতী মানুহৰ সংঘাতৰ তীব্ৰ ৰূপ। পুৱতি নিশা কলিয়াবৰৰ ৰাঙলু পাহাৰগুৰিত বনৰীয়া হাতীয়ে লণ্ডভণ্ড কৰে 3টা বাসগৃহ। হাতীৰ আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰে পৰিয়ালকেইটাৰ লোকসকলৰ। পুৱতি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে ৰাঙলুৰ পাহাৰগুৰি অঞ্চলৰ ঘৰকেইটাৰ বিস্তৰ ক্ষতি সাধন কৰে। পাৰ্বতী দেৱী, গোপাল ঠাকুৰ আৰু প্ৰদেশ্বৰী বৈষ্ণৱৰ ঘৰ লণ্ডভণ্ড কৰে বন্যহস্তীয়ে। কোনোমতে প্ৰাণ ৰক্ষা পৰা পৰিয়ালকেইটাই ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে চৰকাৰক। যোৱা নিশা প্ৰায় 2টা পৰা 3টা বজাৰ ভিতৰত 3 ঘৰ মানুহৰ ঘৰত হাতীয়ে বিস্তৰ ক্ষতি সাধন কৰে আৰু আপোনালোকে দেখিছে গোটেই ঘৰটো 4 ঠাইত মানে ভাঙিছে আৰু মানুহ বিচাৰি বিচাৰি খেদি ফুৰিছে হাতীটোৱে। ইয়াত কৰিছে আৰু একে অৱস্থা সেই কাষৰ ঘৰত আমাৰ গোপাল ঠাকুৰ, তেখেতৰ ঘৰতো সেই অৱস্থা। পদেশ্বৰী বৈষ্ণৱৰ ঘৰতো হাতীয়ে খুব উৎপাত কৰিছে আৰু মানে খুব বিস্তৰ ক্ষতি সাধন কৰিছে। ঘৰবিলাক মানে একেবাৰে এটা ধ্বংসস্তূপত পৰিণত হোৱা নিচিনা হৈছে বৰ্তমান। আৰু আমি খুব মানে কালি ৰাতিটো উজাগৰে নিশা পাৰ কৰিবলগীয়া হৈছে। গোটেই গাঁৱৰ ৰাইজে ভয় আৰু শংকাৰে আমি পাৰ কৰিবলগীয়া হৈছে। বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ বৃদ্ধি পাইছে বাঘৰ সংখ্যা। সম্প্ৰতি মানস ৰাষ্ট্ৰীয় উদ্যানত আছে 63টাতকৈ অধিক বাঘ। ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকে প্ৰত্যক্ষ কৰি আহিছে বাঘ। ঢেকীয়াপতীয়া, নাহৰ ফুটুকীকে ধৰি কেইবাটাও প্ৰজাতিৰ বাঘৰ অৱস্থিতি মানস ৰাষ্ট্ৰীয় উদ্যানত। ব্যাঘ্ৰ প্ৰকল্প হিচাপে খ্যাত মানস ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা। বাঘৰ বিচৰণ প্ৰত্যক্ষ কৰিবলৈ মানসলৈ আহিছে দেশী বিদেশী বহু পৰ্যটক। আমাৰ মানসত প্ৰায়খিনি জীৱ জন্তু বৃদ্ধি হৈছে, তো সঘনাই এতিয়া মানে বাঘ দেখি পাই আছে। কিন্তু তেনেস্থলত যে বাঘৰ, কাৰণ বাঘ এইটো সময়তে দেখা পোৱাৰ চান্স থাকে, কিন্তু আৰু 2 মাহ পিছত আৰু বাঘৰ তেনেকুৱা কমি যাব। তো এইটো সময় মানে বাঘৰ এটা মেটিং ছিজন হয়, তো এই সময়ত মানে বাঘৰ সঘনাই চাইটিং হৈ থাকে। আৰু কি ক'ব পৰ্যটকসকলক? পৰ্যটকসকল এতিয়াতো আহিব ধৰিছে মানসত, আৰু সকলোকে মানসলৈ আহক বুলি আমাৰ ফালৰ পৰা আমি স্বাগতম জনাইছোঁ।
আমাৰ ইয়াততো এনে বিগ কেট বুলি ক'লে ৰেয়াৰ স্পিচিছ বহুতকেইটাই আছে, যেনেকৈ ৰয়েল বেংগল আমি যিটো ঢেকীয়াপতীয়া বুলি কওঁ, আৰু গোধাফুটুকী ক্লাউডেড লেপাৰ্ড, আৰু ব্লেক পেন্থাৰ যিটো আমি অসমীয়াত ঘোং বুলি কওঁ, আৰু কমন লেপাৰ্ড যিটো আমি অসমীয়াত নাহৰ ফুটুকী বুলি কওঁ, আৰু তাৰোপৰি কেট স্পিচিছ বহুত আছে, লেপাৰ্ড কেট, ফিচিং কেট। তো এনে টোটেল মানাসত আপোনাৰ টোটেল 63 স্পিচিছ মেমেলছ আছে। অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক মনে প্ৰাণে ভাল পোৱা এগৰাকী যুৱক। কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যোৱা 3টা মাহ সম্পূৰ্ণ হ'ল। প্ৰতিদিনে জুবিন ক্ষেত্ৰলৈ গৈ এপলক হ'লেও জুবিন ক্ষেত্ৰ দৰ্শন কৰিছে বিভিন্ন প্ৰান্তৰ ৰাইজে। নলবাৰীৰ টিহুৰ বিপ্লৱ পাঠকে নিজা উদ্যোগত গ্ৰহণ কৰিলে এক প্ৰশংসনীয় পদক্ষেপ। টিহুৰ পৰা 18গৰাকী ককা আইতাক লৈ সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হ'ল। প্ৰিয় শিল্পীগৰাকীৰ অন্তিম ঠিকনা এই সোণাপুৰত জুবিন ক্ষেত্ৰত 18গৰাকী ককা আইতাই যাত্ৰা কৰিলে জুবিন ক্ষেত্ৰলৈ বুলি। জুবিন ক্ষেত্ৰ দৰ্শন কৰাৰ সপোন পুহি ৰখা এইসকল ককা আইতাই বিপ্লৱ পাঠকক দিলে আশীৰ্বাদ। ককা আইতাসকলৰ বহুদিনীয়া সপোন পূৰ্ণ কৰিলে টিহুৰ বিপ্লৱ পাঠকে। মই জুবিনৰ আদৰ্শটোকে সত্তাটোকে মই জীয়াই ৰাখিব বিচাৰিছোঁ। ইয়াত কোনো বেপাৰ বাণিজ্য কিবা সেইবিলাক একো ভবা নাই। আমাৰ গাঁৱৰ গোটেই সমূহীয়া মানুহ লগ হৈ মোক সকলোৱে সহযোগ কৰিছে এইটো অনুষ্ঠানটো আগুৱাই নিয়াৰ কাৰণে, আৰু সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ। লৈ কিনে আইতাসকলক আজি মই জুবিন ক্ষেত্ৰলৈ এটা সেৱা কৰি লৈ আহিবলৈ মনটো মই খুব আনন্দ উপভোগ কৰিম যদি মই সুকলমে ঘূৰি আহিব পাৰোঁ। দিল্লীৰ কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পশ্যনত উপস্থিত হৈ প্ৰভু যীশুক প্ৰাৰ্থনা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰেম, শান্তি আৰু ভাতৃত্ববোধৰ বাবে প্ৰভু যীশুৰ ওচৰত প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ। বৰদিনে আমাৰ সমাজত সম্প্ৰীতি আৰু সদিচ্ছা প্ৰেৰণা যোগাওক বুলিও কয় প্ৰধানমন্ত্ৰী মোদীয়ে। দিল্লী আৰু উত্তৰ ভাৰতৰ খ্ৰীষ্টিয়ান লোকসকলৰ সৈতে উদযাপন কৰিলে বৰদিন। ঐতিহাসিক কেথেড্ৰেলৰ ভিতৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীকে ধৰি আন লোকসকলেও প্ৰভু যীশুক প্ৰাৰ্থনা জনায়। On this holy and joyful festival of Christmas, we thank God for bringing us together in fellowship, hope, and thanksgiving. May the light of Christ, who came into the world to dispel darkness, guide our leaders, bless our church, and bring peace, justice, and goodwill to our nation and the world. Once again, we warmly welcome you all and wish everyone a blessed and joyous Christmas. Lord God, heavenly King, Almighty God and Father, we worship you, we give you thanks, we praise you for your glory. আজি খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ বৰদিন উৎসৱ। যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে পালন কৰা হৈছে বৰদিন। জেৰুজালেমৰ বেথেলহেমত মাতৃ মেৰীৰ ঔৰসত জন্মগ্ৰহণ কৰিছিল যীশুখ্ৰীষ্টই। বৰদিন উপলক্ষে বিশ্বজুৰি খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ ব্যাপক উৎসাহ উদ্দীপনা সজাই পৰাই তোলা হৈছে সকলো গীৰ্জাঘৰ। খ্ৰীষ্টিয়ান লোকসকলৰ উপৰিও বিশ্বৰ সকলো লোকৰ বাবে বৰদিন হৈ পৰিছে সম্প্ৰীতিৰ উৎসৱ। প্ৰাৰ্থনা, কেৰল গাই পৰস্পৰে এনেদৰে শুভেচ্ছা জ্ঞাপন কৰিছে, শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰিছে। পৰম্পৰাৰে খ্ৰীষ্টিয়ান লোকসকলে পালন কৰিছে বৰদিন। বৰদিন উপলক্ষে গীৰ্জা, গাঁও, চহৰ নগৰ সকলোতে উখল মাখল পৰিৱেশ। গুৱাহাটী মহানগৰী গীৰ্জাসমূহতো সজোৱা হৈছে আটক ধুনীয়াকৈ। শ্বপিং মলসমূহতো দেখিবলৈ পোৱা হৈছে বৰদিনৰ জাকজমকতা। ৰং বিৰঙী লাইট, চান্তা, খ্ৰীষ্টমাছ ট্ৰিৰে ভৰি পৰিছে চৌদিশ। কলকাতা, তামিলনাডু, বেংগালুৰু, শিলিগুৰি, নেপাল, দিল্লী সকলোতে পালন কৰা হৈছে বৰদিন।
চাৰ্চবোৰ একেধৰণৰ পাইছোঁ আৰু মানুহ যে একেলগে আহিছে সেইটো একেধৰণৰ পাইছোঁ তাত অলপমান বেছি লাইট চাইটছ আছে বেলেগ বেছি অলপমান খ্ৰীষ্টান মানুহ আছে সেইকাৰণে চব ৰাস্তাবোৰ দিৱালীৰ নিচিনাকৈ যেনেকৈ লাইটছবোৰ লগায় সেনেকৈ তাত হয় খ্ৰীষ্টমাছত চ' ইয়াত ভাল লাগিছে যে খ্ৰীষ্টমাছো ইয়াতে পাতে তাৰ সৈতে আৰু মিল দেখিছে আপুনি অলপ হ'লেও যি আছে আৰু মই ঘৰ অলপমান মিছ কৰি আছোঁ নহয় চ' ইয়াত খ্ৰীষ্টমাছ চাই পেলাই ইয়াত ইমান ধুনীয়াকৈ পাতিছে সেইটো লাইক মনটো অলপমান ভাল লাগিছে আপুনি জুবিন গাৰ্গৰ সৈতে আপুনি গান গাইছিল আপোনাৰ এটা গান ৰিলিজ হৈছিল সেই গানটো কেনেকুৱা ধৰণৰ সেইখিনিও নিশ্চয়কৈ মনত পৰে অসমলৈ আহিলে গুৱাহাটীলৈ আহিলে সেইখিনি কেনেকুৱা ধৰণৰ অনুভৱ আছিল সেই সময়খিনিৰ কথা আজিৰ দিনটোতে যদি আপুনি ক'বলৈ সক্ষম হয় সেই সময়ত বহুত এন্থু আছিল বহুত এনাৰ্জি আছিল আৰু মিউজিকৰ ওপৰত বহুত কাম কৰিলোঁ এতিয়া যে লাইক মই গুৱাহাটী আকৌ আহিছোঁ সেইবোৰ দিন আকৌ মনত পৰিছে একে ৰাস্তা মই গৈছোঁ মনত আছে ৱাও লাইক ইমান ভালকৈ কাম কৰিছিলোঁ জুবিন গাৰ্গৰ লগত সেইটো ৰেচপেক্ট মোৰ সদায় আছে আৰু ইয়াত মানুহবোৰ ইমান ভাল পায় সেইটো এটলিষ্ট কণ্টিনিউ হৈ আছে আৰু সেইটো আকৌ মনত হৈ আছে The first Noel, the angels did say it was certain for shepherds in fields as they lay. Noel, 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 born is the King of Israel. মই স্পেচিফিকেলি ছেইণ্ট মেৰিজৰ পৰাই পঢ়া বিকজ কনভেন্ট স্কুল কেথলিক চ' তাতে আৰু তাৰ বাহিৰে এতিয়া আমি অষ্ট্ৰেলিয়াত থাকোঁ দুজনীয়ে চ' তাৰ ময়ো মানে এনভাইৰনমেণ্টটো তাতো আমাৰ কেথলিকে হয় চ' টেকনিকেলি স্পেচিফিকেলি আমি আহোঁৱে মানে খ্ৰীষ্টমাছৰ আগত আহিম বুলি ইয়াত চ' ডেফিনেটলি সেইকাৰণে অহা গৈছে এই বস্তুটোৰ কাৰণে ইফালে ৰঙাপুৰাটো খ্ৰীষ্টান ধৰ্মাৱলম্বী ৰাইজৰ পবিত্ৰ বৰদিন উদযাপন বৰদিন উপলক্ষে ন ৰূপত সজাই পৰাই তোলা হৈছে ৰঙাপুৰাৰ চেণ্ট পল কেথলিক গীৰ্জা চেণ্ট পল কেথলিক গীৰ্জাত ৰঙাপুৰা অঞ্চলৰ 42টা মণ্ডলীৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী ৰাইজে উদযাপন কৰিছে বৰদিন প্ৰাৰ্থনা সভাত মানৱ জাতিৰ কল্যাণ আৰু বিশ্ব শান্তিৰ কামনাৰে প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰত প্ৰাৰ্থনা জনাই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে গীৰ্জাত অনুষ্ঠিত প্ৰাৰ্থনা সভাত যীশু খ্ৰীষ্টৰ বাণীয়ে সৃষ্টি কৰে আধ্যাত্মিক পৰিৱেশৰ সমগ্ৰ বিশ্বৰ লগতে গোৱালপাৰাতো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে পালন কৰিছে পবিত্ৰ বৰদিন গোৱালপাৰা চহৰৰ ভালুকডুবিত নিশা 12 বজাৰ লগে লগে আনন্দত মতলীয়া হৈ পৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল প্ৰথমে যীশুক প্ৰাৰ্থনা তাৰ পিছতে আতচবাজিৰ শব্দৰে ৰজন জনাই তুলিছে গীৰ্জাঘৰৰ চৌহদ ৰং বিৰঙী লাইটেৰে সজাই তুলিছে গীৰ্জাসমূহ সকলোৱে মিলি আয়োজন কৰিছে ভোজ ভাতৰ আৰু তাৰ লগে লগে কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰে গীৰ্জাসমূহ ভাল লাগছে আজি যীশু খ্ৰীষ্টৰ জন্মদিন আৰু আজি দিনটোৰে বৰদিন হিচাপে আমি সদায় পালন কৰোঁ আৰু সকলোকে শান্তি দিয়ক বিশ্বখনক শান্তি ৰাখক এই আমি কামনা কৰিলোঁ ধুনীয়া লাগছে খুব ভাল লাগছে আজি যীশু খ্ৰীষ্টৰ জন্মদিন আৰু আজি দিনটোৰে বৰদিন হিচাপে আমি সদায় পালন কৰোঁ আৰু সকলোকে শান্তি দিয়ক বিশ্বখনক শান্তি ৰাখক এই আমি কামনা কৰিলোঁ গাঁও চহৰ জিলাৰ খবৰত পুনৰ আগবঢ়াইছো হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা এভৰিডে মছলা দেশৰ সোৱাদ ৰাজ্যৰ 14খন জিলাৰ আয়ুক্তক বদলি কাৰ্বি আংলং জিলাৰ নতুন আয়ুক্ত আৰণ্যক শইকীয়া কামৰূপ মহানগৰৰ নতুন আয়ুক্ত স্বপ্নীল পাল মাজনিশা ওলাল আয়ুক্ত বদলিৰ নিৰ্দেশনা
সামাজিক মাধ্যমত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ ডিপ ফেক ভিডিঅ'ৰ অপপ্ৰচাৰ কাৰ্বি আংলঙৰ পৰিস্থিতি নিয়ন্ত্ৰণ সন্দৰ্ভত কৰা মন্তব্যৰ বিকৃতকৰণ অনশনৰত কাৰ্বি লোকক গ্ৰেপ্তাৰ কৰা বুলি ভুৱা প্ৰচাৰ এটা চক্ৰৰ ঘন কুঁৱলীৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলি কৰ্ণাটকত ট্ৰাক আৰু নৈশ বাছৰ সংঘৰ্ষত জীৱন্তে অগ্নিদগ্ধ হৈ 17গৰাকী যাত্ৰীৰ মৃত্যু তামিলনাডুৰ দুখন বাহনৰ সংঘৰ্ষত প্ৰাণ গ'ল 9জনৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ 101 সংখ্যক জয়ন্তী পুৱাই দিল্লীৰ সদৈৱ অটলত উপস্থিত হৈ জননেতাগৰাকীক শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ দেশৰ ভিন্ন প্ৰান্তত বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজনীতিবিদৰ আজি খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ বৰদিন দিল্লীৰ গীৰ্জাত প্ৰভু যীশুৰ প্ৰাৰ্থনা কৰি শান্তি সম্প্ৰীতিৰ কামনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমগ্ৰ বিশ্বৰ লগতে অসমতো বৰদিনক লৈ উখল মাখল পৰিৱেশ এভৰিডে মছলা এভৰিডে মছলা দেশৰ সোৱাদ হেডলাইনছ আগবঢ়াইছে এভৰিডে মছলা এভৰিডে মছলা দেশৰ সোৱাদ অসম গ্ৰন্থমেলাৰ আজি দ্বিতীয়টো দিন অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা প্ৰথম দিনৰ দৰে দ্বিতীয় দিনাও গ্ৰন্থমেলাৰ বাকৰি দেখিবলৈ পোৱা হৈছে ব্যাপক ভিৰ বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত উদ্বোধন কৰা হয় অসম গ্ৰন্থমেলা গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত 14 দিন চলিব অসম গ্ৰন্থমেলাৰ কাৰ্যসূচী Sumanta ji did a translation for me of what he did. It was a very philosophical speech. সাহিত্যিকলৈকে আপুনি পৰিৱৰ্তন আপোনালোক যুৱক লেখক লেখিকা মই ভাবো যে আজি প্ৰথম দিনটোতে এক উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হ'ল সাহিত্যৰ সুবাস বিচাৰি পাঠকসকলে খানাপাৰাত ভিৰ কৰা পৰিলক্ষিত হ'ল আজি দ্বিতীয় দিন অসম গ্ৰন্থমেলাৰ দ্বিতীয় দিন অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত এয়া দ্বিতীয়টো দিন পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো প্ৰিয়ব্ৰত আছে প্ৰিয়ব্ৰত সেইখিনিকে চাবলৈকে আহিলোঁ মানে ষ্টলবিলাক চাবলৈ আৰু এই কিতাপৰ মানে উমাল পৰিৱেশটো কাৰণে ৰৈ থাকোঁ বছৰটো মানুহ লগ পাওঁ নাই মই 2 বছৰমান লেখাই নাই একো তেনেকুৱা তাৰপিছতে মানে মই নিজাকে আৰু নিজৰ হেৰিয়াত লেখা নাই গতিকে ওলাব সোনকালে বাকী যিখিনি প্ৰকাশ পাই গৈছে সেইখিনি পাব আৰু মানুহে হয় হয় এইটো বৰ ভাল কাম কৰিছে গ্ৰন্থবৰ্ষ হিচাপে চৰকাৰীভাৱে কোৱা আগতে শুনা নাছিলোঁ এইবাৰ শুনিছোঁ আৰু যি হওক গ্ৰন্থক বিষয় কৰি যি কাৰ্যসূচীয়ে নলওক গ্ৰন্থক যদি বিষয় কৰি এটা গ্ৰন্থ শব্দটো লৈ গোটেই ফ'কাছটো থাকে নিশ্চয় এটা অলপ হ'লেও সমাজখনত এটা গুৰুত্বপূৰ্ণভাৱে এটা প্ৰভাৱ পৰিব আৰু সেইটোৱেই লাগে আৰু নতুন জেনেৰেশ্যনে কিতাপ পঢ়ে আজিকালি আৰু সেইটো খুব ভুল কথা যে নতুন জেনেৰেশ্যনে কিতাপ নপঢ়ে বুলি কয় কিন্তু মই যিমান পাইছোঁ নতুন জেনেৰেশ্যনে মিডিয়ামবিলাক বেলেগ বেলেগ হ'ব পাৰে কিন্তু খুব কিতাপ পঢ়ে আৰু প্ৰত্যেক বছৰ গ্ৰন্থমেলাৰো কিন্তু যি বিক্ৰী হয় বিক্ৰী বাঢ়ি আহিছে বাঢ়িবই বিষয়বস্তু যদি আকৰ্ষণ কৰিব পাৰে তেতিয়াহ'লে কিন্তু কিতাপৰ কোনোদিনে চাহিদা নকমে বিষয়বস্তু লাগিব সেইমতে বিষয়বস্তুৱে আজিকালি এনেকুৱা নহয় যে মানুহৰ নামত চলে বিষয়ে আচলতে আকৰ্ষণ কৰে আৰু বিষয় যদি ভাল হয় সময়ৰ লগত যদি মিলা হয় নিশ্চয় তাৰ গ্ৰহণযোগ্যতাও থাকিব আৰু সদায় থাকিব এনেধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ যিসকল গ্ৰন্থপ্ৰেমীসকলো আহিছে আৰু সমান্তৰালভাৱে বিভিন্ন লেখক লেখিকা আমি ইতিমধ্যে অনুৰাধা শৰ্মা পূজাৰীৰ বাইদেউৰ সৈতে বাৰ্তালাপ কৰিছোঁ বা কথা বতৰা পাতিছোঁ আজি যিহেতু প্ৰথমটো দিন বুলিয়ে ক'ব লাগিব কাৰণ 24 তাৰিখ অৰ্থাৎ যোৱাকালি দিনটোৰ 5 বজাত মুকলি কৰা হৈছিল বা সন্ধিয়ালৈ আচলতে মুকলি কৰা হৈছিল গ্ৰন্থমেলা বাকৰি আৰু তাৰ পাছত যদি দেখিবলৈ যোৱা হয় বৰ্তমান সময়ত বিভিন্ন স্থানৰ পৰা অহা যিসমূহ আচলতে গ্ৰন্থৰ বিপণী সেয়া লাগিলে অসমৰ বিভিন্ন প্ৰান্তৰ কথাই কওক বা আপুনি কলিকতা দিল্লী হায়দৰাবাদ
মুম্বাই ইত্যাদি বিভিন্ন স্থানৰ পৰা যিহেতু বিপণীসমূহ আহে বা 100ৰ পৰা বা এই বছৰ যদি চাবলৈ যোৱা হয় তেন্তে প্ৰায় 135খন গ্ৰন্থৰ বিপণীয়ে এই গোটেই গ্ৰন্থমেলাত ভাগ ল'ব গতিকে বিভিন্ন স্থানৰ পৰা অহা ষ্টলসমূহে বৰ্তমান সময়তো তেওঁলোকৰ কাম কাজ চলাই আছে তেওঁলোকে প্ৰস্তুতি চলাই আছে তথাপি আচলতে স্থানীয় যিসকল বিপণী আছে স্থানীয় যিসমূহ বিপণী আছে তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ ষ্টলসমূহ সংস্থাপিত কৰিছে আৰু সমান্তৰালভাৱে যি বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে বা গ্ৰন্থপ্ৰেমীসকলে নিজৰ পচন্দৰ গ্ৰন্থসমূহ বিচাৰি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে গ্ৰন্থমেলা বাকৰিত আমি গোটেই পৰিৱেশটো দেখুৱাম গ্ৰন্থমেলা বাকৰিত আমি বৰ্তমান সময়ত উপস্থিত আছো আৰু লগতে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত সিঙে গোটেই পৰিৱেশটো দেখুৱাই গৈছে আৰু যিহেতু যোৱাকালি দিনটোৰ পৰা আৰম্ভ হৈছে আৰু 14দিনীয়া এটা কাৰ্যসূচী বা 14দিনীয়া আচলতে কাৰ্যসূচীৰে আৰম্ভ হৈছে 6 জানুৱাৰী তাৰিখলৈকে গ্ৰন্থমেলা চলিব গতিকে বিগত বৰ্ষকেইটাতো দেখিবলৈ পোৱা গৈছিলে যে বৃহৎভাৱে আচলতে বিপুল সমাদৰ লাভ কৰিছিল গ্ৰন্থমেলাই বা নিজৰ গ্ৰন্থসমূহ আচলতে যিসকল গ্ৰন্থপ্ৰেমী আছে তেওঁলোকৰ নিজৰ আমোদ পোৱা বা নিজৰ পচন্দৰ গ্ৰন্থসমূহ বিচাৰি অহা এক অৱকাশ হিচাপে গ্ৰন্থমেলা আচলতে পৰিণত হোৱা বা পৰিগণিত হোৱা দেখিবলৈ পোৱা গৈছিল গতিকে বিভিন্ন প্ৰান্তৰ পৰা বৰ্তমান সময়তো গ্ৰন্থপ্ৰেমীসকল অহা দেখিবলৈ পোৱা গৈছে আৰু নিজৰ পচন্দৰ গ্ৰন্থখন চোৱা দেখিবলৈ পোৱা গৈছে বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছো কিতাপ চাইছে কালিৰ পৰা আৰম্ভ হৈছে গ্ৰন্থমেলা গতিকে পাইছেনে মনৰ পচন্দৰ হাতত এটা টোপোলাও দেখিছো লৈছো কেইখনমান লৈছো মই কেইখনমান মোৰ সৰু ছোৱালীজনীৰ কাৰণেও লৈছো তাইৰ কাৰণে কিবা জটকা ষ্টৰিজ কিছুমান লৈছো আৰু কিছুমান এনেকুৱা বস্তু মোৰ নিজৰো পচন্দৰ দুখনমান কিতাপ লৈছো ভাল লাগিছে আহি জুবিনদাৰ বিষয়ে দেউতাকে যিখন বুক লিখিছে সেইখনো লৈছো এনেকৈ দুখনমান লৈছো আৰু 6 তাৰিখলৈকে 6 জানুৱাৰীলৈকে যিহেতু চলিব গতিকে আকৌ আহিব চাগে আহিম আজি মানে এফালে গৈছিলো জাডেনলি সোমাই গলো দেখা পাই কিন্তু আকৌ আহিম হয় গতিকে 6 জানুৱাৰীলৈকে অসম প্ৰকাশন পৰিষদ তথা অসম সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত এই গ্ৰন্থমেলা আয়োজন কৰা হৈছে আৰু আচলতে বিশাল এক কাৰ্যসূচী বুলি ক'ব লাগিব বৰ্তমান সময়ত কাৰণ আৰু সমান্তৰালভাৱে যদি চাওঁ তেন্তে কিতাপৰ বৰ্ষ হিচাপে অভিহিত কৰিছিল এই বৰ্ষটোক অসম চৰকাৰে গতিকে তেনেধৰণে চাবলৈ গ'লে এটা গুৰুত্বপূৰ্ণ আচলতে কাৰ্যসূচী বুলি ক'ব লাগিব আপোনাৰ ওচৰলৈ আহিছো দাদা অকণমান কালিৰ পৰা আৰম্ভ হৈছে গ্ৰন্থমেলা প্ৰত্যেক বছৰে হয়তো আপোনালোকে আহে এই বছৰ কেনে পাইছে প্ৰথম কালি দিনটো আৰু আজিৰ দিনটো হিচাপত যোৱাকালিৰ পৰা গ্ৰন্থমেলা আৰম্ভ হৈছে যোৱাকালি প্ৰথম হিচাপে ৰেছপন্সটো ভালে পোৱা গৈছে আৰু আজিওতো ৰাতিপুৱাৰ পৰা বন্ধৰ দিন হিচাপে মানে গ্ৰন্থপ্ৰেমী গ্ৰন্থ দোকানত সোমাইছে তাৰমানে বিপণীত সোমাইছে আৰু বাইদেউ এতিয়া কিছু সময় পূৰ্বে কৈ গ'ল যে জুবিন গাৰ্গৰ কিতাপ বিচাৰিছে জুবিন গাৰ্গৰ সম্বন্ধীয় গতিকে জুবিন গাৰ্গৰ সম্বন্ধীয় কিতাপসমূহে এবাৰ বিশেষ চাহিদা লাভ কৰিব বুলি ভাবিব পাৰি নেকি এইটো নিশ্চিতভাৱে জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব আৰু অসমৰ মানে হিয়াৰ নামত হৈ আছিল গতিকে তেখেতৰ মহাপ্ৰয়াণৰ পিছত অসমীয়া মানুহে তেখেতক লৈ উৎসুক হৈ আছে তেখেতৰ বিষয়ে জনাৰ কাৰণে গতিকে তেখেতৰ বিষয়ে বহুত গ্ৰন্থ ওলাইছে আৰু সেই গ্ৰন্থসমূহ গ্ৰাহকে কিন্তু মানে আঁকোৱালি লৈছে আশা কৰিবনে যে বিগত বৰ্ষকেইটা যেনেধৰণে ব্যৱসায় হয় বা যেনেধৰণে গ্ৰন্থপ্ৰেমী ৰাইজ গ্ৰন্থমেলালৈ আহে এইবাৰো আহক বা এইবাৰ তাতোতকৈ বেছি লোক আহক আশা কৰিব নিশ্চয় এতিয়া চাওক যোৱাকালি গ্ৰন্থমেলা আৰম্ভণি হৈছে গতিকে যোৱাকালি আমি যিটো দেখা পাইছোঁ গতিকে গ্ৰন্থৰ হয়তো যিটো আমি আশা কৰিছোঁ যে গ্ৰন্থপ্ৰেমী আহিব আৰু গ্ৰন্থ বিক্ৰীটো ভালে হ'ব ধন্যবাদ জনাইছো আৰু অকণমানি ভণ্টি এজনী আছে তেওঁ কিতাপ লৈছে ভণ্টি ক'ৰ পৰা আহিছা অকণমান যদি কথা পাতো আমি ভণ্টি ক'ৰ পৰা আহিছা গুৱাহাটীৰ নে গুৱাহাটীৰে কিতাপ কিনিলা কি কিতাপ কিনিলা হয় নেকি ব্ৰাদাৰৰ কাৰণে কিনিছা গ্ৰন্থমেলালৈ আহিছে আজি প্ৰথমটো দিন বুলিয়ে ক'ব লাগিব কেনে পাইছে গোটেই পৰিৱেশটো আৰু বিগত বৰ্ষকেইটাতো হয়তো আহিছো আমি প্ৰত্যেকবাৰে আহোঁ অসমৰ গ্ৰন্থমেলাত এইবাৰো যথেষ্ট পৰিমাণে দোকান আহিছে যথেষ্ট নম্বৰ দোকান আহিছে গতিকে আমি গোটেইখিনি ঘূৰা নাই বাৰু কিন্তু দেখিছোঁ যে মানে ভালেখিনি গ্ৰন্থ আহিছে এইবাৰ গ্ৰন্থমেলালৈ চ' এনেকৈ ধৰণে যদি গ্ৰন্থ আমাৰ মানে টাইম টু টাইম হৈ থাকে প্ৰত্যেক বছৰতে হৈ থাকে নিশ্চয় আমাৰ সমাজত আমাৰ বাচ্চাৰ মানে মনত গ্ৰন্থৰ বিষয়ে আগ্ৰহ বাঢ়িব হয় হয় আমি বেলতলাত থাকোঁ
যিহেতু 14 দিনীয়া এটা কাৰ্যসূচী কালিৰ দিনটোৰ পৰা আৰম্ভ হৈছে 6 জানুৱাৰীলৈকে আছে বিগত বৰ্ষকেইটাতকৈ হয়তো 2-3 বা 3 দিন এটা বেছিকৈ লোৱা হৈছে এইবাৰ গতিকে 2 দিন বেছিকৈ লোৱা হৈছে গতিকে আকৌ আহিব চাগে জানুৱাৰী আহিম আমিতো প্ৰতিদিনে আহিম বুলি ভাবিছোঁ কাৰণ মোৰ ছোৱালী একচুৱেলি আপুনি তাই ইংলিছ মিডিয়ামত পঢ়েতো সেইকাৰণে মানে অসমীয়াত সুধিলে অকণমান দিগদাৰ পায় তথাপিতো মই কৈছোঁ নহয় এইবাৰ আমি প্ৰতিদিনেই যাম পাৰিলে যিদিনাই পাৰোঁ আমি আহিম আৰু এনেকুৱা হৈ থকাটো আমি বিচাৰোঁ আচলতে কাৰণ আমাৰ সৰু ল'ৰা ছোৱালী হওক বা ডেকা চামেই হওক কিতাপৰ পৰা লাহে লাহে দূৰত যাব ধৰা যেন লাগে কাৰণ মোবাইল অহাৰ পৰা গতিকে সেইটো আমি যাতে হ'ব দিব নালাগে সেইকাৰণে এনেকুৱা গ্ৰন্থমেলা আমি পতাটো অতি প্ৰয়োজন হয় ধন্যবাদ জনাইছোঁ আৰু আমি বাহিৰলৈ যাবলৈ চেষ্টা কৰিম বিভিন্ন প্ৰান্তৰ যিহেতু ষ্টলসমূহ আহিছে বিভিন্ন আচলতে ৰাজ্যৰ পৰা ষ্টলসমূহ অহা দেখিবলৈ পোৱা যায় সেয়া কলিকতা দিল্লী হাৰিয়ানা পাঞ্জাৱ ইত্যাদি বিভিন্ন স্থানৰ যিহেতু প্ৰকাশন গোষ্ঠীসমূহ আহে প্ৰকাশন গোষ্ঠীসমূহে তেওঁলোকৰ যিসমূহ আচলতে গ্ৰন্থসমূহ আচলতে দৰ্শকসকলৰ মাজলৈ বা গ্ৰন্থপ্ৰেমী ৰাইজৰ মাজলৈ উলিয়াই দিবলৈ চেষ্টা কৰে গতিকে প্ৰায় এইবাৰ যদি কোৱা হয় তেন্তে 135খন বিপণীয়ে ভাগ লৈছে এই গ্ৰন্থমেলাত আৰু অসমীয়া হিন্দী ইংৰাজী বঙালী বিভিন্ন ভাষাৰ আচলতে গ্ৰন্থসমূহ লাভ কৰিছে বা গ্ৰন্থ যিসমূহ বিপণী আছে বা প্ৰকাশন গোষ্ঠী আছে প্ৰকাশক গোষ্ঠীসমূহে তেওঁলোকৰ গ্ৰন্থসমূহ লৈ অহা দেখিবলৈ পোৱা গৈছে গতিকে আমি দেখুৱাইছোঁ গোটেই পৰিৱেশটো যদি আমি কিছু আগুৱাই যাব পাৰোঁ তেন্তে গোটেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম যিসমূহ ষ্টল আছে আচলতে ষ্টলসমূহ কেনেধৰণে ইয়াত আচলতে বৰ্তমান সময়ত প্ৰতিষ্ঠাপিত কৰিছে বা বৰ্তমান সময়ত কেনেধৰণে সাজু কৰা হৈছে গোটেই পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰিম যিহেতু বিভিন্ন প্ৰান্তৰ পৰা আহে যিসমূহ আচলতে প্ৰকাশন গোষ্ঠী থাকে বিভিন্ন প্ৰান্তৰ পৰা আহে গতিকে তেওঁলোকে বৰ্তমান সময়ত গ্ৰন্থ যিসমূহ আচলতে ষ্টল আছে ষ্টলসমূহ গ্ৰন্থপ্ৰেমী ৰাইজৰ বাবে সাজু কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু কোনো ব্যক্তিয়ে ইতিমধ্যে সাজু কৰিছে আমি লোকসকল আছে বা প্ৰকাশন গোষ্ঠীৰ লোকসকল আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান কালিৰ দিনটোৰ পৰা আৰম্ভ হৈছে আজি প্ৰথমটো দিন বুলি ক'ব লাগিব কেনে দেখিছে গ্ৰন্থপ্ৰেমী ৰাইজ আহিছে আহিছে নিশ্চয়কৈ আহিছে আৰু আমি আশাবাদী আগলৈকে আহি থাকিব এনেকৈ আৰু কেনেধৰণৰ বিশেষকৈ কেনেধৰণৰ আচলতে গ্ৰন্থপ্ৰেমীসকলে এইবাৰ উপলব্ধ হোৱা দেখিবলৈ পোৱা গৈছে আমি এখন দোকানত ইতিমধ্যে কথা পাতিছিলোঁ তাত উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ সম্বন্ধীয় যিসমূহ গ্ৰন্থ এই গ্ৰন্থসমূহ বিশেষকৈ আচলতে আকৰ্ষিত হৈছে গ্ৰন্থ সদায় সমাজত থাকিব আছে আৰু থাকিব সদায়ে থাকিব আৰু এতিয়ালৈকে গম পোৱা নাই কোনখন কিতাপ মানে আটাইতকৈ বেছি বিক্ৰী হ'ব বা এনেকৈ হোৱা নাই দুই এখন ওলাই আছে ওলাব আৰু নতুন কিতাপ আহিব 2-4 দিনত তেতিয়া গম পোৱা যাব কোনখন বেছি বিক্ৰী হ'ব ধন্যবাদ জনাইছোঁ আৰু যিহেতু যথেষ্ট এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক গুৱাহাটীত অনুষ্ঠিত হৈ থকা মিডিয়া ক্ৰিকেটৰ আজিৰ খেলত অৱতীৰ্ণ হৈছে দুই শক্তিশালী দল নিউজ 18 অসম নৰ্থ ইষ্ট আৰু অগ্ৰদূত কাকত গোষ্ঠী টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত নিউজ 18 অসম নৰ্থ ইষ্টৰ উত্তেজনাপূৰ্ণ ক্ৰিকেট প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে অসমৰ প্ৰতিটো সংবাদ গোষ্ঠীৰ সাংবাদিকসকলে ইফালে পুৱাৰ অনুষ্ঠিত মহিলা ক্ৰিকেট প্ৰতিযোগিতাত 9 উইকেটত নিউজ 18 অসম নৰ্থ ইষ্টৰ বিৰুদ্ধে জয়লাভ কৰে NB নিউজৰ দলে দিছপুৰ সচিবালয় খেলপথাৰত অনুষ্ঠিত হৈ আছে পুৰুষ আৰু মহিলাৰ মিডিয়া ক্ৰিকেট এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ সচিবালয় খেলপথাৰৰ পৰা এয়া মিডিয়া ক্ৰিকেটৰ আজিৰ খেল বৰ্তমান নিউজ 18 অসম নৰ্থ ইষ্ট আৰু অগ্ৰদূত কাকত গোষ্ঠী এয়া প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হালধীয়া জাৰ্চি পৰিহিত নিউজ 18 অসম নৰ্থ ইষ্ট ফিল্ডিঙত বৰ্তমান অংশগ্ৰহণ কৰিছে আৰু অগ্ৰদূত কাকত গোষ্ঠীৰ মাজত চলি আছে এই মেচখন এই উত্তেজনাপূৰ্ণ ক্ৰিকেট প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে অসমৰ প্ৰতিটো সংবাদ গোষ্ঠীৰ সাংবাদিকসকলে আৰু 3টা বলত বৰ্তমান 8 ৰান সংগ্ৰহ কৰিছে অগ্ৰদূত কাকত গোষ্ঠীয়ে
এয়া হীৰকজ্যোতি মালাকাৰে বল কৰিছে নিউজ 18 অসমৰ পৰা এডিটৰ ইনপুট নিলয় ভট্টাচাৰ্যৰ সৈতে আমি সংযুক্ত হৈছোঁ বৰ্তমান সচিবালয় খেলপথাৰৰ পৰা আমাৰ সৈতে এটা পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে নিলয় এখন উত্তেজনাপূৰ্ণ খেল বৰ্তমান নিউজ 18 অসম নৰ্থ ইষ্ট আৰু অগ্ৰদূত কাকত গোষ্ঠীৰ মাজত চলি থকা এই খেল যথেষ্টখিনি উপভোগ্য এখন মেচ এই মুহূৰ্তত চলি আছে আমি সামগ্ৰিক পৰিৱেশ আপোনাৰ পৰা জানিব বিচাৰিছোঁ নিলয় হয় বৰ্তমান এই মুহূৰ্তত আমাৰ চতুৰ্থটো অভাৰ সম্পূৰ্ণ হৈছে 7 অভাৰৰ খেল 11 এছাইড 7 অভাৰৰ খেল আৰু প্ৰথমে অগ্ৰদূতে টছ জিকি বেটিং কৰাৰ সিদ্ধান্ত লৈছে অগ্ৰদূত বৰ্তমান অগ্ৰদূতৰ প্ৰথমটি উইকেট পতন হৈছে আৰু এতিয়া বলিং কৰিব 7 নম্বৰ জাৰ্চিত ভাস্কৰ খুব ধুনীয়া প্ৰদৰ্শন এতিয়া নিউজ 18 অসম নৰ্থ ইষ্টৰ আৰু এই আপোনাৰ জয়ন্ত এতিয়া নিউজ 18 অসম নৰ্থ ইষ্টৰ এইটো প্ৰথমটি খেল এই খেলত যদি নিউজ 18 অসম নৰ্থ ইষ্ট জিকে তেতিয়াহ'লে দ্বিতীয়টি ৰাউণ্ডত অগ্ৰসৰ হ'ব বৰ্তমান ছিংগল এণ্ডৰ পৰাই খেল হৈ আছে আৰু যিহেতু এতিয়া ৰ'দ ওলাইছে তেতিয়া ৰ'দ ওলোৱাৰ বাবে ইমান দেৰিটো ৰ'দে পোহৰ নাছিলে ডাঙৰকে মৰা হৈছে হীৰকজ্যোতি মালাকাৰ আগবাঢ়ি গৈছে আৰু হীৰকজ্যোতি মালাকাৰে কেচ ধৰিবলৈ চেষ্টা কৰিছিলে কিন্তু দুৰ্ভাগ্যক্ৰমে হাতৰ পৰা বল ওলাই যায় আৰু 2 ৰান ল'বলৈ সক্ষম হয় অগ্ৰদূত এই মুহূৰ্তত এটা কুশল কেচ আছিলে তাৰ আগতে দিগন্তৰ হাতৰ পৰা দিগন্তৰ উইকেট কিপাৰ দিগন্তৰ হাতৰ পৰা কেচ এটা ওলাই গৈছিলে দ্বিতীয়টো এই বেটছমেন গৰাকীয়ে বৰ্তমানলৈকে 2টা লাইফ পাই বেটিং কৰি আছে টেনিছ বলৰ আচলতে প্ৰিডিকশ্যনটো সেইটোৱে বেয়া যে টেনিছ বল হাতত সোমাই ওলাই যোৱা এটা টেনিছ বলৰ এটা কেৰেক্টাৰিষ্টিক সেইকাৰণে আকৌ এবাৰ বল আকাশলৈ ওলাই দিয়া হৈছে কল লৈছে দিগন্তই এইবাৰ কেচ জিকে দ্বিতীয়টো উইকেট পতন আৰু 5 অভাৰ শেষ হ'ল 5 অভাৰৰ 4 অভাৰ 3টা বলত 2টা উইকেট এই মুহূৰ্তত অগ্ৰদূতে হেৰুৱাইছে আৰু এটা কথা মই যদি সামগ্ৰিক পৰিৱেশৰ কথা কওঁ এই যি মিডিয়া টেনিছ ক্ৰিকেট সচিবালয় খেলপথাৰত অনুষ্ঠিত হয় ইয়াত আমাৰ মিডিয়াৰ নৰ্মেল যি টুৰ্ণামেণ্ট হয় তাত প্ৰায় 8-9টা সংবাদ গোষ্ঠীয়ে তাত প্ৰতিযোগিতাত যোগদান কৰে আৰু সেই গতিকে কিন্তু ইয়াত যিটো প্ৰতিযোগিতা হয় এই প্ৰতিযোগিতাত যোৱাবাৰো প্ৰায় 40ৰ অধিক টিম হৈছিলে এইবাৰো প্ৰায় 45ৰ অধিক টিম হৈছে আৰু ইয়াত মানে ল'ৰাৰ টিম ছোৱালীৰ টিম মিক্স টিম সেই এটা খুব উৎসাহবৰ্ধক এটা টুৰ্ণামেণ্ট য'ত মানে সকলোৱে আচলতে খেলিবলৈ ওলাই আহে আৰু এইটো এটা বৰ ইতিবাচক এটা টুৰ্ণামেণ্ট য'ত সকলোৱে প্ৰতিটো আমাৰ যদি নিলয় এনেকুৱা সুযোগ খুব কমেই আহে 24/7ৰ ব্যস্ততা আৰু তাৰ মাজত এনেকুৱা এটা সুযোগ নিউজ 18ৰ কথাই যদি কওঁ নিউজ 18ৰ আমাৰ ছুপাৰ মাষ্টাৰ বুলি আমাৰ যিসকলে আমি আচলতে মেইন টিমত খেলিব পৰা নাই সেইসকলে এটা আমি খেলিছিলোঁ দুৰ্ভাগ্যক্ৰমে আমি হাৰিলোঁ দ্বিতীয়টো কথাটো হ'ল আমাৰ যি মহিলাসকলৰ ক্ৰিকেট দল সেই ক্ৰিকেট দল এটা দ্বিতীয় দল আৰু আমাৰ এই মেইন টিম আমাৰ যি যুৱসকল আছে সেইসকলৰ এই মেইন টিমে এতিয়া বৰ্তমান খেলি আছে আৰু আমাৰ টিমৰ নিউজ 18ৰ যদি আমি নিজৰ টিমৰ কথাই কওঁ এই নিজৰ টিমৰ আপুনি চাওক যে আমাৰ টিমৰ যিসকল প্লেয়াৰ আছে সেইসকল সকলে ক্লাব ক্ৰিকেট খেলিছিলে এসময়ত বহুত কিছুমানে ডিষ্ট্ৰিক্টটো খেলিছিলে তো খুব ষ্ট্ৰং টিম এটা আৰু খুব আশা কৰা হৈছে যে এই টিমৰ প্ৰদৰ্শন খুব ভাল হ'ব আৰু এনেকুৱা এটা পৰিৱেশত আপোনাৰ ইয়াত দৰ্শকো আছে এতিয়ালৈকে চাৰিওফালে ইয়াৰ পিছত প্ৰতিটো সংবাদ গোষ্ঠীৰে পৰিয়াল আহিছে এই খেল উপভোগ কৰিবলৈ এখন উপভোগ্য মেচ বৰ্তমান চলি আছে নিলয় এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু পুৱাৰ ভাগত আজি অনুষ্ঠিত হয় মহিলা ক্ৰিকেট টুৰ্ণামেণ্ট মহিলা ক্ৰিকেটৰ মাজত মহিলা দলৰ মাজত এখন উপভোগ্য মেচ য'ত নিউজ 18 অসম নৰ্থ ইষ্ট আৰু অসম লাইভ 24 আজি মুখামুখি হয় খেলত এক দুৰ্দান্ত প্ৰদৰ্শন দুয়োটা দলৰ খেলুৱৈসকলৰ দুৰ্দান্ত প্ৰদৰ্শন এয়া সেউজীয়া জাৰ্চি পৰিহিত নিউজ 18 অসম নৰ্থ ইষ্টৰ খেলুৱৈ আনহাতে বগা জাৰ্চি পৰিহিত এয়া হৈছে অসম লাইভ 24ৰ খেলুৱৈসকল অৱশ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ বিৰুদ্ধে 9 উইকেটত জয়লাভ কৰে অসম লাইভ 24ৰ দলটোৱে 5 অভাৰৰ খেল অনুষ্ঠিত হৈছিল এখন হাই ভোল্টেজ মেচ যথেষ্ট উৎসাহপূৰ্ণ এখন মেচ
দিছপুৰ সচিবালয় খেলপথাৰত এয়া অনুষ্ঠিত হৈ আছে পুৰুষ আৰু মহিলাৰ মাজৰ ক্ৰিকেট মিডিয়া ক্ৰিকেটৰ এই মেচসমূহ য'ত নেকি এখন উৎসাহপূৰ্ণ মেচ দেখিবলৈ পোৱা হৈছে আজি পুৱাৰ ভাগত মহিলা ক্ৰিকেট দলৰ মাজত মঙ্গলদৈ কাবাডী খেলুৱৈ শান্তি কুমাৰী বড়োৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ 236 গৰাকী সাংসদে অনুষ্ঠিত কৰা সাংসদ খেলৰ জৰিয়তে উন্নত খেল প্ৰদৰ্শন কৰা খেলুৱৈৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জয়ন্তীত সুশাসন দিৱস আৰু সাংসদ খেল মহোৎসৱৰ সামৰণি অনুষ্ঠানত শান্তি কুমাৰীৰ সৈতে কথা পাতে প্ৰধানমন্ত্ৰী মোদীয়ে দৰং জিলাৰ ভকতপাৰাৰ আদিবাসী গাঁৱত ঘৰ 15 বছৰীয়া শান্তি কুমাৰীয়ে কাবাডী খেলৰ জৰিয়তে অসমৰ ভিন্ন জিলা আৰু ৰাজ্য পৰ্যায়ৰ প্ৰতিযোগিতাত প্ৰতিপক্ষসকলক পৰাজিত কৰি অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বত মঙ্গলদৈ সনাতন ধৰ্মসভাত অনুষ্ঠিত হয় সাংসদ খেল সামৰণি অনুষ্ঠান मुझे नहीं पता था कि कबड्डी इतना बड़ा गेम है पहले मैंने वहाँ पे प्रैक्टिस किया और मैं इंडिया टीम में भी सिलेक्शन मिला था तो ट्रायल में भी गया था स्टेट लेवल मैंने सर्वर खेला है सर फिर मैं कबड्डी को इतना बड़ा गेम नहीं पता था कबड्डी को मैंने फर्स्ट बार 2022 में खेला था अच्छा शांति इस बार जो ये इतनी छोटी उम्र में ही कबड्डी खेलने की प्रेरणा ये कहां से आपको हासिल हुई और क्या घर में आपके जन्म के बाद बहुत शांति हो गई तो आपका नाम शांति रख लिया गया सर मैंने छोटी उम्र से ही गेम खेला और गेम खेल के कबड्डी गेम खेल मुझे बहुत जैसा नाम शांति है वैसा ही शांति मिला है सर अच्छा शांति आप 10th क्लास में पढ़ती भी है और प्रैक्टिस भी कर रही है और घर में तो 10th की क्लास मतलब एक ऐसा वातावरण बन जाता है जैसे कर्फ्यू लग जाता है माता पिता टीचर सब लग जाते हैं 10th है तो आप ये दोनों चीजें कैसे मैनेज करती हो मैं हमारा असम का बेस्ट प्लेयर भी हो और हमारे यहाँ हमारा एमपी सर हाँ मुझे दिलीप शइकिया सर ने हमारे सर बहुत अच्छा परफॉर्मेंस दिया था और हमारा दिलीप शइकिया सर ने पहले हम कबड्डी को मिट्टी में गेम खेलते थे कट बना के और हमारा दिलीप शइकिया सर ने हमें गेम खेलने के लिए खेलो इंडिया में हमारा भर्ती हो गया और उसके बाद हमें गेम खेलने के लिए मैट दिलवाया ऐसे ही हम लोग अभी यहाँ पर ही खेलो इंडिया सेंटर में ही हम लोग प्रैक्टिस कर रहा है और मेरी घर के सपोर्ट से मेरी कोच की सपोर्ट से सभी की सपोर्ट से मैंने अभी खेल के यहाँ तक पहुंचा है इसलिए उन लोगों सभी को मैंने धन्यवाद बोलना चाहती हूँ सर आपको भी धन्यवाद देती हूँ वाह 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 शांति आपने बताया कि आप खेल पढ़ाई ट्रेनिंग सब बहुत अच्छे तरह से मैनेज कर रही है समय हल गाँव चहर जिलार खबरों पर विदाय लोৱাৰ नमस्कार।